আমি চাহটো একচুৱেলি 1 এপ্ৰিলতে আমি এইটো লঞ্চ কৰিলোঁ যোৰহাটত। এইটো আপোনাৰ গটঙা টি ষ্টেটৰ এটা ব্ৰেণ্ড। গটঙা চাহৰ গটঙা বাগানখন আচলতে নাম্বাৰ 1 টি ষ্টেট আপোনাৰ অকশ্যন লিষ্টত। আপুনি যদি চায় তেতিয়াহ'লে 2021 পৰা 2023লৈকে কণ্টিনিউৱাছলি এখন ফাৰ্ষ্ট হৈ আহিছে। কিন্তু এই চাহটো আমি একচুৱেলি ৰিটেইলত কোনোদিন বেচা নাই। আমি বাল্ক কোৱান্টিটিত বেচোঁ, আমি অকশ্যনত বেচোঁ বা প্ৰাইভেটলি চেল কৰোঁ। বিভিন্ন জেগাত আপুনি গুজৰাট, মহাৰাষ্ট্ৰ এনেকুৱা জেগাত আমি চেল কৰোঁ। কিন্তু অসমৰ মানুহে এই চাহটো টেষ্ট ল'ব পৰা নাছিলে। আমাক বহুত মানুহে ৰিকুৱেষ্ট কৰে যে আপোনালোকৰ চাহটো যদি আমি বজাৰত পাওঁ তেতিয়াহ'লে আমি এইটো টেষ্টটো ল'ব পাৰোঁ। সেইকাৰণে আমি এইবাৰ প্ৰথম ৰিটেইলত আহিছোঁ। তো এই বস্তুটো আপোনালোকে যদি চায় আপোনালোক বিভিন্ন পেকেট পাব বজাৰত। মই কাৰো নাম নলওঁ, কিন্তু কিছুমান ধৰক খুব ভাল, কিছুমান ধৰক মিডিয়াম, কিছুমান ধৰক ল'ৱাৰ কেটাগৰী থাকে। কিন্তু তাত যদি গটঙা চাহো থাকেও তাত ধৰক এটা পাৰ্চেণ্টেজ ৱাইজ থাকে 10%, 20% এনেকুৱা গটঙাৰ চাহ দি কৰে। কিন্তু এইটো আমি পিয়'ৰলি গটঙাৰ ফেক্টৰীত আমি পেকিং কৰিছোঁ আৰু কনজিউমাৰৰ মাজলৈ উলিয়াই দিছোঁ। গতিকে এইটো চাহ মানে একদম ৰিয়েল গটঙা টেষ্টটো ইয়াতে পাব। নাই, ফ্ৰেঞ্চাইজি বুলি নহয়। আমি ধৰক এই চাহটো আমি ৰিটেইল মাৰ্কেটত এটা এৰিব বিচাৰিছোঁ। আমি ধৰক আমাৰ ইয়াত এতিয়া ধৰক শিমলুগুৰিত এজন উদ্যোগী যুৱক প্ৰণৱ মহন্ত, তেখেতে ধৰক আমাৰ এগ্ৰি ইউনিভাৰ্চিটিৰ পৰা একেলগে আমি পাছ কৰা। তাৰপিছত তেখেতে ইয়াত ধৰক থলুৱা সামগ্ৰী, তেওঁৰ কোনো লোভনীয় চাকৰি নকৰি ইয়াত ধৰক 10-12জন মানুহক সংস্থাপন দি ইয়াত ধৰক এটা থলুৱা প্ৰডাক্ট তেওঁলোকে বেচি আছে। গতিকে ইয়াতে আমি ভাবিলোঁ যে ইয়াতে কৰোঁ, যাতে ইয়াত ধৰক আমি কোনো এটা জেগা সৰু ডাঙৰ বুলি নহয়, প্ৰত্যেক জেগাতে আমি যাতে গটঙা চাহটো উপলব্ধ হয় সেইটো কাৰণে আমি এটা ট্ৰাই কৰিছোঁ। কেৱল মাত্ৰ ইয়াতে বুলি নহয়, অসমত বুলি নহয়, আপোনাৰ বিদেশতো অসমৰ চাহৰ যথেষ্ট এটা সুনাম আছে। হয় হয়। তেনে ক্ষেত্ৰত আপোনালোকৰ যি গটঙা যিটো চাহ ইয়াতে পেকেটিং কৰিছে অসমৰ পৰা যাব, বিদেশৰ কিবা চিন্তা চৰ্চা আমি এতিয়ালৈকে এক্সপৰ্টৰ কথা চিন্তা কৰি আছোঁ। আমি এক্সপৰ্টৰ কিছুমান নিয়ম থাকে, সেই এক্সপৰ্টৰ নিয়মবিলাক আগতে মানি ল'ব লাগিব। গতিকে সেইবিলাক আমি ৱৰ্কআউট কৰি আছোঁ। কিন্তু আমি ডেফিনেটলি আমি কলিকতাত আমি এই বস্তুটো আমি লঞ্চ কৰিছোঁ। কলিকতাত অলৰেডি লঞ্চ হৈ গ'ল। আমি এতিয়া উৰিষ্যাত কৰিম, 3 তাৰিখে কৰিম। অহা মে'ৰ 3 তাৰিখে আমি উৰিষ্যাত কৰিম। উৰিষ্যা আমাৰ বালাচৰত আমাৰ নিজৰ ফেক্টৰী আছে, তাতে আমি পেকেটটো তাতে বনাইছোঁ। আপুনি বিভিন্ন ধৰণৰ পেকেট তাত বনাওঁ। আমি চাহৰ পেকেট আমি যিটো পেক কৰোঁ পেপাৰ চেক্স আমি তাতে বনাওঁ, আৰু সেইটো ইক' ফ্ৰেণ্ডলি। তাৰমানে এইটো ধৰক কাগজৰ পেকেট, ভিতৰত এলুমিনিয়াম ফইল থাকে, সেইটো ইক' ফ্ৰেণ্ডলি। এইটো আমি এতিয়া 250 গ্ৰামৰ বনাইছোঁ। গতিকে মানুহৰ মাজত যদি সমাদৰ লাভ কৰে, লাহে লাহে আমি ½ কেজি আৰু 1 কেজিলৈও যাম। সেইটো আমি একেবাৰে ধৰক পৰিৱেশৰ লগত খাপ খুৱাই তাৰমানে ইক' ফ্ৰেণ্ডলি বস্তু এটা বনাম আমি। না ব্লেণ্ডিং নহয়, আমাৰ একদম নিজৰ পিয়'ৰ চাহ, এইটো নিজৰ একেবাৰে। আমি নহয়, আমাৰ এইটো আমি যদি চাই আমি ডিচেম্বৰটো আমাৰ চাহ খুব ভাল দামতে অকশ্যনত বিক্ৰী হয়। আমাৰ ফ্ৰম মাৰ্চ অনৱাৰ্ডছ আমি ধৰক ছেকেণ্ড ক্লাছ বুলি নহয়, একেবাৰে ডিচেম্বৰলৈকে গটঙা চাহ বিক্ৰী হয়। আপোনালোকে যদি অকশ্যন ফ'ল' কৰে আপুনি নিজে গম পাব। আমি ধৰক বাকীবোৰ বাগানতকৈ আমাৰ 3খন বাগান আমাৰ কোম্পানীৰ টপ 10ত আছে। এখন নাম্বাৰ 1 হ'ল মকৰং, নাম্বাৰ 1 হ'ল গটঙা, 3 নম্বৰ হ'ল আমাৰ মকৰং বুলি এখন টি ষ্টেট, আৰু শালকাটনি নাম্বাৰ 6ত আছে। গতিকে এই বস্তুটো আমি মেইনটেইন কৰিয়ে আছোঁ। বছৰ ধৰি আমি কোৱালিটিটো মেইনটেইন কৰিছোঁ। যিহেতু আমি আপুনি লগতে উল্লেখ কৰিছে যে যোৰহাটত এটা আগতে আপোনালোকে লঞ্চ কৰিছে, হয় হয়। ক্ষেত্ৰত অসমত যোৰহাটৰ লগতে শিৱসাগৰত আপোনালোকে কেনেকুৱা আমি যোৰহাটত খুব ভাল ৰেছপন্স পাইছোঁ। যোৰহাটত আমি ৰিটেইল মাৰ্কেটত খুব ভাল ডিমাণ্ড হৈছে। আমি গোলাঘাটতো কৰিছোঁ। আমি এতিয়া ধৰক ইয়াত কৰাৰ পিছত আমি শিৱসাগৰত এটা কৰিম, আৰু ডিব্ৰুগড় আৰু গুৱাহাটীত 18 তাৰিখে আছে। তো গুৱাহাটীতো আমি লঞ্চ কৰিম বস্তুটো। গতিকে এনেকৈ গোটেই অসমত আমি বস্তুটো হেৰি কৰিম, লঞ্চ কৰিম। হয়।